থলুৱা গছৰ গুটি আৰু অসমীয়া সমাজৰ টেঙা আঞ্জা বিভিন্ন ধৰণৰ গছৰ গুটিৰে আমি টেঙা তৰকাৰী খাওঁ কৰদৈ সৰু মাছ মিক্স দাইলৰ এই তৰকাৰীখন যদি ৰান্ধে তেতিয়াহলে অকনমান বেছিকৈ ৰান্ধিব ইমানেই সোৱাদ ভৰা হয় নহয় প্ৰথমে মই মগুৰ মচুৰ ৰহৰ দাইল এমুঠি এমুঠি ধুই ধাই লৈ নিমখ হালধি খানি সিজাই থলো অৱশ্যে অকনমান তিয়াই ৰাখিছিলো তেতিয়া পটককে সিজিব মাছত নিমখ হালধি খানি ভাজি ললো আধা ভজাহে কৰিলো যেহেতু তৰকাৰীত দিয়া মাছ গেছৰ ফ্লেমটো বন্ধ কৰি এফালে চালো দাইল সিজিছে দাইলৰ ফেনখিনি কাঢ়ি দিলো কৰদৈ লৈছো মই দুটা 4 জন মানুহৰ কাৰণে দাইলত দুটা কৰদৈ সুন্দৰকৈ হৈ যাব যদি আপোনালোকৰ বেছি মানুহ থাকে তেতিয়া পৰিমাণটো বঢ়াই ল'ব কেৰাহীত তেল গৰম কৰি লৈ পাঁচফোৰণ দিলো আৰু দিছো দুটা শুকান জলকীয়া এতিয়া মিহি মিহিকে কুটি লোৱা কৰদৈখিনি দিলো নিমখ হালধি অকনমান ছটিয়াই দিম যেহেতু কৰদৈ সিজিবলৈ অকনমান সময় লাগিব নহয় নিমখ হালধি দিয়াৰ পিছতে ভাজি থাকিলো 2 মিনিট মান ভজাৰ লগে লগে গলি আহিব নহয় এয়া এতিয়া সিজাই লোৱা দাইলখিনি দিলো দাইল দিয়াৰ পিছতে এটা উতল আহিলত এতিয়া দি দিম আকৌ মাছকেটা মাছ দিয়াৰ পিছতে আৰু 2-এটা উতল আহিলত ধনিয়া কাটি দিলে পৰিবেশন কৰিব হলে এটো মোৰ অনুৰোধ যদি নাই খোৱা এইখন দাইল এবাৰ খাই চাব বহুত বেছি সোৱাদ ভৰা হয় এয়া দেখিছেনে দেখুতেই নিশ্চয় গম পাইছে থুপথুপিয়া দাইলখন হলে আৰু বিশেষ একো প্ৰয়োজনেই নাই দুপৰীয়াৰ জুতি আছিলে তাকে বোলে আপোনালোককো পৰিবেশন কৰি দেখাও